যুদ্ধৰ পৰিবেশ চৌদিশে যুদ্ধ মাথো যুদ্ধ চৌদিশে যুদ্ধৰে কথা চৌদিশে যুদ্ধবাজ এটা পৰিস্থিতি হেয়া লাগিলে যুদ্ধবাজ আমেৰিকাৰ ক্ষেত্ৰতে হওক যুদ্ধবাজ ৰাছিয়াৰ ক্ষেত্ৰতে যুদ্ধবাজ ইজৰাইলৰ ক্ষেত্ৰতে হওক চৌদিশে এক যুদ্ধময় পৰিস্থিতিয়ে বৰ্তমান সমগ্ৰ বিশ্ব বিয়পি পৰিছে আৰু তাৰ মাজতে সমুখত আহি থকা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বা শত্ৰুৰ ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি এটাৰ পিছত আনটো অভিনৱ উদ্ভাৱন এই মুহূৰ্তত প্ৰকাশ পাই আছে আহি আছে এই অভিনৱ উদ্ভাৱনসমূহ মানৱ সমাজৰ মাজলৈ ভৱিষ্যত যুদ্ধ কিমান ভয়ংকৰ হৈ উঠিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি ভৱিষ্যত যুদ্ধৰ প্ৰতি সময়ৰ খুঁটত খোজ মিলাই এনে ধৰণৰ অভিনৱ উদ্ভাৱনে এই মুহূৰ্তত বিশেষভাৱে চৰ্চা লাভ কৰিছে বিশেষকৈ এই যুদ্ধৰ সময়ছোৱাত নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু ডিজিটেল লাইভত এনেকুৱা এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আহিছো আৰু সেই বিষয়টো হৈছে যে যন্ত্ৰ দানৱ আহি আছে যন্ত্ৰ দানৱ কি এই যন্ত্ৰ দানৱ সবিস্তাৰে এই ডিজিটেল লাইভত আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম একজন যন্ত্ৰ দানৱ যি কল্প কাহিনীত আমি কল্প বিজ্ঞানত আমি এই যন্ত্ৰ দানৱৰ কথা শুনিছিলো আৰু সেই যন্ত্ৰ দানৱে যেন বাস্তৱ ক্ষেত্ৰত এতিয়া আহি আছে মানৱ সমাজৰ মাজলৈ যি যন্ত্ৰ দানৱে হয়তো নিশেষ কৰিব পেলাব পাৰে একোটা অঞ্চল বা শত্ৰু ৰাষ্ট্ৰক ধ্বংস কৰি পেলাব পাৰে এই যন্ত্ৰ দানৱে কি এই যন্ত্ৰ দানৱ আমি সবিস্তাৰে আপোনালোকক জনাম এক কথাত ক'বলৈ গ'লে এতিয়া ৰবটৰ মাধ্যমেৰে যুদ্ধত জপিয়াই পৰিব বিশ্বৰ আগশাৰীৰ দেশসমূহ তাৰ ভিতৰত আমি প্ৰথমে উল্লেখ কৰিব লাগিব আমেৰিকা যুক্তৰাষ্ট্ৰৰ কথা বিজ্ঞান প্ৰযুক্তিৰ ক্ষেত্ৰত সদায় অভিনৱ উদ্ভাৱনেৰে আমেৰিকাই সমগ্ৰ বিশ্বকে চমকিত কৰি আহিছে আমি কালি ডিজিটেল লাইভত এটা বিষয় আপোনালোকৰ সন্মুখলৈ লৈ আহিছিলো হেয়া আছিল যে বৈদ্যুতিন বিমান আলিয়া CX-300 নামৰ এক বৈদ্যুতিন বিমানৰ সফল সম্পৰীক্ষা ইতিমধ্যে সম্পন্ন কৰিছে আমেৰিকাৰ এটা উৰণ সংস্থাই গতিকে আমেৰিকাত এতিয়া অতি শীঘ্ৰেই বৈদ্যুতিন বিমানৰ উৰণো আৰম্ভ কৰিবলৈ চিন্তা চৰ্চা কৰি থকা হৈছে আৰু তাৰ মাজতে ভৱিষ্যত যুদ্ধত আধুনিক যুদ্ধত ফেৰ মাৰিব পৰাকৈ আধুনিক যুদ্ধাস্ত্ৰ আধুনিক সমৰাস্ত্ৰ তৈয়াৰ কৰাত এতিয়া উঠি পৰি লাগিছে মাৰ্কিন প্ৰশাসন মাৰ্কিন যুক্তৰাষ্ট্ৰ এতিয়া আধুনিক যুদ্ধৰ বাবে সম্পূৰ্ণৰূপে প্ৰস্তুতি চলাইছে আৰু যাৰ বাবে জোৰদাৰ গতিত চলি আছে বিশেষ গৱেষণা আৰু সেই গৱেষণাতে কিছু কথা বা কিছু সফলতা এই মুহূৰ্তত মাৰ্কিন গৱেষকে লাভ কৰিবলৈ সক্ষম হৈছে মাৰ্কিন যুদ্ধাস্ত্ৰ প্ৰস্তুত কৰা এটা সংস্থা মাৰ্কিন যুদ্ধ সৰঞ্জাম প্ৰস্তুত কৰা এটা সংস্থা যেটো নাম হৈছে এন্ডুৰিন আৰু এন্ডুৰিনে এটা বিশেষ গৱেষণা চলাইছে আৰু সেই গৱেষণাত কিছু সফলতা লাভ কৰিবলৈ সক্ষম হৈছে এতিয়া হৈছে AI যুগ আৰ্টিফিশিয়াল ইন্টেলিজেন্সৰ যুগ কৃত্ৰিম মেধাৰ যুগ আৰু এই কৃত্ৰিম মেধাৰ সহায়ত বিজ্ঞান কিমান দূৰ আগুৱাই গৈছে হেয়া এতিয়া কোনে ঢুকি নোপোৱা এটা বিষয় AI এনে ধৰণেৰে আগবঢ়াই গৈছে AI আৰ্টিফিশিয়াল ইন্টেলিজেন্স এনেকুৱা পৰ্যায়ত আগবাঢ়িছে বিজ্ঞান প্ৰযুক্তিৰ চূড়ান্ত শিখৰত উপনীত হৈ এতিয়া সমৰাস্ত্ৰ প্ৰয়োগৰ ক্ষেত্ৰতো এই AI প্ৰযুক্তি ব্যৱহাৰ কৰিবলৈ বিশেষ গৱেষণা চলাই আছে এন্ডুৰিন নামৰ আমেৰিকাৰ যুদ্ধৰ সৰঞ্জাম নিৰ্মাণ কৰা এই সংস্থাটোৱে আমি ইতিমধ্যে উল্লেখ কৰিছো যুদ্ধ দানৱৰ কথা যি কল্প বিজ্ঞানৰ যুদ্ধ দানৱৰ কথা আমি শুনিছিলো সেই যুদ্ধ দানৱ এতিয়া বাস্তৱ ক্ষেত্ৰত আহি আছে একেদৰে টাৰ্মিনেটৰ টিভিৰ পৰ্দাত দেখা সেই টাৰ্মিনেটৰৰ এতিয়া যেন আহিব যুদ্ধত নামি পৰিব আৰু এই টাৰ্মিনেটৰৰ অৱশ্যে হাত ভৰি নাথাকিব সিনেমাত দেখাৰ দৰে থাকিব কৃত্ৰিম মেধাৰ দ্বাৰা পৰিচালিত এটা মগজু অৰ্থাৎ কৃত্ৰিম মেধাই সেই যুদ্ধাস্ত্ৰ পৰিচালনা কৰিব ইয়াৰ বাবে এতিয়া মানুহৰ পাইলটৰ কোনো প্ৰয়োজন নাথাকিব এনেকুৱা ধৰণৰ এক ৰবট তৈয়াৰ কৰি উলিয়াইছে যাক কিলাৰ ৰবট হিচাপে অভিহিত কৰিছে এই সংস্থাটোৱে গৱেষণাত অগ্ৰগতি যথেষ্টখিনি লাভ কৰিছে এই গৱেষণাত যথেষ্টখিনি সফলতা লাভ কৰিবলৈ সক্ষম হৈছে আৰু এই গৱেষণাৰ জৰিয়তে শত্ৰু ৰাষ্ট্ৰক যেন এক প্ৰকাৰ সাৱধান বাণী দিছে আমেৰিকাই এই অভিনৱ উদ্ভাৱনৰ জৰিয়তে এক অভিনৱ উদ্ভাৱন বিজ্ঞান প্ৰযুক্তিৰ এই সময়ছোৱাত এক অভিনৱ উদ্ভাৱন যুদ্ধৰ এই পৰিস্থিতিত এক অভিনৱ উদ্ভাৱন আমেৰিকা যুক্তৰাষ্ট্ৰৰ য'ত নেকি যন্ত্ৰ দানৱ হিচাপে কোৱা হৈছে আৰু এই যন্ত্ৰ দানৱ কৃত্ৰিম মেধাৰ দ্বাৰাই পৰিচালিত হ'ব
যি টাৰ্মিনেটৰৰ কথা আমি কৈছোঁ টাৰ্মিনেটৰ সদৃশ এই সমৰাস্ত্ৰ এই যুদ্ধাস্ত্ৰ কৃত্ৰিম মেধাৰ দ্বাৰা পৰিচালিত হ'ব কৃত্ৰিম মেধাই মগজুৰ সদৃশ কাম কৰিব এই টাৰ্মিনেটৰসমূহৰ আৰু সেই কৃত্ৰিম মেধাৰ দ্বাৰাই লক্ষ্য বস্তুত আঘাত হানিবলৈ সক্ষম হ'ব শত্ৰু ৰাষ্ট্ৰৰ লক্ষ্য বস্তুত নিখুঁতভাৱে আক্ৰমণ কৰিব যাৰ বাবে প্ৰয়োজন নহয় কোনো পাইলট যাৰ বাবে প্ৰয়োজন নহয় কোনো মানুহৰ অৱশ্যে অতি শেহতীয়াকৈ যুদ্ধত মানৱবিহীন বিমান ফাইটাৰ জেট ব্যৱহাৰ কৰি থকা হৈছে মানৱবিহীন ড্ৰোন ইতিমধ্যে বহুলভাৱে ব্যৱহাৰ কৰা হৈছে য'ত নেকি ৰাছিয়া ইউক্ৰেইনৰ ক্ষেত্ৰতে হওক হামাছ ইজৰাইলৰ ক্ষেত্ৰতে হওক ইজৰাইল ইৰানৰ ক্ষেত্ৰতে হওক নতুবা ভাৰত পাকিস্তানৰ শেহতীয়া সংঘাতৰ ক্ষেত্ৰতে হওক মানৱবিহীন পাইলটবিহীন বিমান বা মানৱবিহীন বিমান ইতিমধ্যে প্ৰয়োগ কৰা হৈছে যুদ্ধৰ সময়ছোৱাত বিভিন্ন দেশৰ মাজত চলি থকা যুদ্ধত এই প্ৰযুক্তি ইতিমধ্যে সমগ্ৰ বিশ্ববাসীয়ে দেখিছে পাইলটবিহীন বিমান বা বোমাৰু ড্ৰোন ব্যৱহাৰ কৰা হৈছে আৰু তাৰ ওপৰত এতিয়া চিন্তা চৰ্চা চলি আছে তাৰ ওপৰত একোপ আগুৱাই গৈ গৱেষণা কৰি থকা হৈছে এইবাৰ মানুহ অবিহনে বা পাইলট অবিহনে কেৱল এআই দ্বাৰা পৰিচালিত য'ত কোনো মানুহৰ কাম নাথাকিব সেই এআই দ্বাৰা পৰিচালিত এই সমৰাষ্ট্ৰৰে এতিয়া শত্ৰু ৰাষ্ট্ৰক প্ৰতিহত কৰিবলৈ সাজু হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ ইতিমধ্যে আমি ইৰাণ আক্ৰমণ কৰাৰ ক্ষেত্ৰত দেখিবলৈ পালোঁ যে আমেৰিকাই পঞ্চম প্ৰজন্মৰ যি অত্যাধুনিক B2 বিমানেৰে সন্ত্ৰাস চলাই গৈছে ইৰাণত কোনো ধৰণৰ ক্ষয়ক্ষতি নোহোৱাকৈ প্ৰায় 37 ঘণ্টা আকাশমাৰ্গত ঘূৰি 5 বাৰকৈ আকাশমাৰ্গতে ইন্ধন ভৰাই সমগ্ৰ বিশ্বক B2 পঞ্চম প্ৰযুক্তিৰ সেই বোমাৰু বিমানে যি চমক দেখুৱালে আৰু সেই আমেৰিকাই এতিয়া আন এক দিশত অগ্ৰগতি লাভ কৰিছে য'ত কৃত্ৰিম মেধা সম্পন্ন সমৰাষ্ট্ৰ প্ৰস্তুত কৰিবলৈ এই মুহূৰ্তত যথেষ্টখিনি আগবাঢ়ি গৈছে আমেৰিকা যি নেকি আমি ইতিমধ্যে উল্লেখ কৰিছোঁ হলিউডৰ চিনেমাৰ সেই টাৰ্মিনেটৰসমূহৰ দৰে এইবাৰ এই টাৰ্মিনেটৰ মুকলি কৰি দিয়া হ'ব যুদ্ধৰ পৰিৱেশত আৰু যি নেকি হাত ভৰি নাথাকে এই টাৰ্মিনেটৰবোৰৰ যি নেকি কৃত্ৰিম মেধাৰ দ্বাৰা পৰিচালিত হ'ব এই যুদ্ধাস্ত্ৰ ইতিমধ্যে দুটা নামো পোহৰলৈ আহিছে এই ৰবট কিলাৰ ৰবট হিচাপে পৰিচিত এই ৰবটৰ দুটা নামো ইতিমধ্যে প্ৰকাশ পাইছে তাৰ ভিতৰত এটা হৈছে ফিউৰি এই ফিউৰি কৃত্ৰিম মেধাৰ দ্বাৰা এক ৰবটিক যুদ্ধ বিমান ফিউৰি ৰবটিক যুদ্ধ বিমান ইতিমধ্যে কিছু অগ্ৰগতি লাভ কৰিছে এই কৃত্ৰিম মেধাৰ ভিত্তিত নিৰ্মাণ কৰা এই ৰবটিক বিমানখন অৱশ্যে ইয়াত কোৱা হৈছে কোনো ককপিট নাথাকিব কোনো ধৰণৰ পাইলটৰ ব্যৱস্থা নাথাকিব কাৰো সহায় সহযোগিতা নোহোৱাকৈ কোনো ধৰণৰ সাহায্য নোহোৱাকৈ ইয়াক লক্ষ্য বস্তুত আঘাত হানিব পাৰিব এই ৰবটিক বিমানখনে একে সময়তে ৰোড ৰানাৰ নামৰ আন এক সমৰাষ্ট্ৰ ইতিমধ্যে মাৰ্কিন সংস্থাটোৱে এণ্ডুৰিনে সম্পূৰ্ণ কৰি তুলিছে আন এক সমৰাষ্ট্ৰ ৰোড ৰানাৰ নাম দিয়া হৈছে এই ৰোড ৰানাৰো ইতিমধ্যে নিৰ্মাণ কৰি উলিয়াইছে মাৰ্কিন সংস্থাটোৱে যি নেকি কৃত্ৰিম মেধা নিৰ্ভৰ কৃত্ৰিম মেধাৰ দ্বাৰা ই শত্ৰু ৰাষ্ট্ৰত গৈ লক্ষ্য বস্তুত আঘাত হানিবলৈ সক্ষম হ'ব বুলি মাৰ্কিন সংস্থাটোৱে প্ৰকাশ কৰিছে আনহাতে ইয়াৰ মূলতঃ লক্ষ্য হৈছে যে এই যি কৃত্ৰিম মেধাৰ দ্বাৰা পৰিচালিত ৰবটিক কিলাৰ ৰবট বা এই যুদ্ধ দানৱৰ কথা আমেৰিকাই কৈছে হিয়াৰ একমাত্ৰ লক্ষ্য হৈছে যে ড্ৰোন আক্ৰমণ প্ৰতিহত কৰিবৰ বাবে ইয়াক নিৰ্মাণ কৰি উলিওৱা হৈছে অৰ্থাৎ লক্ষ্য বস্তুত আক্ৰমণ কৰিব ঠিকই আৰু যদিহে কেনেবাকৈ লক্ষ্য বস্তুত আক্ৰমণ কৰাত ব্যৰ্থ হয় তেতিয়া হলে কোনো ধৰণৰ লক্ষ্যক্ষতি নোহোৱাকৈ লক্ষ্য বস্তু চিহ্নিত কৰিব নোৱাৰিলে এই বিশেষ কিলাৰ ৰবট বা এই বিশেষ এআই প্ৰযুক্তি সম্পন্ন সমৰাষ্ট্ৰ নিজে নিজে উভতি আহিব য'ৰ পৰা এআই তাক পৰিচালিত কৰিব সেই স্থানলৈ আকৌ উভতি আহিব যদিহে লক্ষ্য বস্তু চিনাক্ত কৰাত সফল নহয় যদিহে লক্ষ্য বস্তু চিনাক্ত কৰাত ব্যৰ্থ হয় তেতিয়া হলে আপুনি আকৌ নিজৰ স্থানলৈ উভতি আহিব সেই কিলাৰ ৰবট ফিউৰি আৰু ৰোড ৰানাৰ এই দুটা গৱেষণাত যথেষ্ট অগ্ৰগতি লাভ কৰিছে বৰ্তমান মাৰ্কিন সংস্থা এণ্ডুৰিনৰ এই সফলতাক লৈ যথেষ্ট আশাবাদী বৰ্তমান মাৰ্কিন যুক্তৰাষ্ট্ৰ বিভিন্ন ধৰণৰ চিন্তা চৰ্চা এতিয়া চলি আছে এই দুবিধ
সমৰাষ্ট্ৰক লৈ ফিউৰি আৰু ৰোড ৰানাৰক লৈ ভৱিষ্যত যুদ্ধৰ সময়ছোৱাত বহুলভাৱে ব্যৱহাৰ কৰা হ'ব এই ধৰণৰ এতিয়া চিন্তা চৰ্চা চলি আছে আৰু যদি এই অস্ত্ৰক এবাৰ মুকলি কৰি দিয়া হয় তেতিয়াহ'লে নিজে নিজে গৈ এই অস্ত্ৰবিধে লক্ষ্যবস্তুক চিনাক্ত কৰিব আৰু ধ্বংস কৰি পেলাব নিমিষতে চাৰখাৰ কৰি পেলাব কোনো লক্ষ্যবস্তু গতিকে এই সমৰাষ্ট্ৰ প্ৰস্তুতিৰ এই বাতৰিৰে শত্ৰু ৰাষ্ট্ৰক এক প্ৰকাৰ হকিয়নি দিছে আমেৰিকাই ইতিমধ্যে সামৰিক ক্ষেত্ৰত সুপাৰ পাৱাৰ সদৃশ আমেৰিকা যুক্তৰাষ্ট্ৰৰ এই উদ্ভাৱনে আমেৰিকাক আৰু বহুত দূৰলৈ আগুৱাই লৈ যাব বুলি ইতিমধ্যে আশা কৰা হৈছে লক্ষণীয় হ'ব ভৱিষ্যত যুদ্ধৰ সময়ছোৱাত কি ভূমিকা গ্ৰহণ কৰিব আমেৰিকাৰ গৱেষণাত ডেভেলপ কৰা এই সমৰাষ্ট্ৰই জনাই যাম শেহতীয়া এনে ধৰণৰ বহু খবৰ বিদায় লৈছো লাইভৰ